আমি দতমা সমষ্টিত আমাৰ ২ নং দতমা বিধানসভা সমষ্টিত যে আমাৰ বিপিএফ দলৰ প্ৰাৰ্থী সন্মানীয় ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াৰ প্ৰচাৰৰ কাৰণে আমি ইতিমধ্যে 4খন মিটিং কৰিলোঁ আৰু চাওক মিটিংখিনি কৰি আমি খুবেই ভাল পালোঁ আৰু ৰাইজে এবাৰ উৎফুল্লিত উৎসাহেৰে আমাৰ 9 তাৰিখলৈ বাট চাই আছে। আমাৰ NDA যিমানবিলাক প্ৰাৰ্থী আছে, আমাৰ BJP হওক, আমাৰ BPF হওক, আমাৰ AGP হওক, প্ৰতিজন কেন্দ্ৰীয়কে জিকাবৰ কাৰণে ৰাইজে উৎফুল্লিত হৈ আছে আৰু ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। এইকাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে বিশেষকৈ BTC অঞ্চলত যে 15টা সমষ্টি আছে, 15টা সমষ্টিৰ মানে ৰাইজে ইতিমধ্যে যি সুবিধা পাইছে আমাৰ অসম চৰকাৰৰ পৰা, আমাৰ BTC চৰকাৰৰ পৰা যি সুবিধা পাইছে আৰু আমাৰ ইলেকশ্যনৰ যি BTC নিৰ্বাচনৰ পূৰ্বে আমাৰ শ্ৰদ্ধাৰ হাগ্ৰামহী ডাঙৰীয়াই যে 5টা গেৰেণ্টিৰ কথা কৈছে, এই 5টা গেৰেণ্টিৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। ৰাইজে পুৰা মানে সম্পূৰ্ণ আস্থা বিশ্বাসত এইকাৰণে লৈছে যিখিনি প্ৰতিশ্ৰুতি আখৰে আখৰে পালন হৈ আছে। ইতিমধ্যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যি প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন হৈ আছে। আমাৰ হাগ্ৰামা ছাৰৰ যি প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতিও পালন হৈ আছে। এইকাৰণে ৰাইজে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ ভালকৈ উৎফুল্লিত উৎসাহেৰে আমাৰ মিটিংবিলাকত নামতাকৈ আহি আছে আৰু আমি ৰাইজৰ উৎসাহ দেখি খুবেই ভাল পাইছোঁ আৰু এইটো আমাৰ কাৰণে খুবেই লক্ষণ। আমি ৰাইজৰ উৎসাহ দেখি আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰোঁ BTCত থকা 15টা যি আমাৰ NDA কেণ্ডিডেট, 15টাৰ ভিতৰত 15টাকে বিপুল ভোটত জয়যুক্ত কৰাই আমি এইবাৰ উপহাৰ হিচাপে প্ৰদান কৰি আমি NDA চৰকাৰ বনাৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমি এইবাৰ 15টা ছিট উপহাৰ হিচাপে দিম।